মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বাবে যিখন বিজ্ঞানৰ প্ৰথমটো পাৰ্ট আছে পাৰ্ট 1 তাৰে 4 নম্বৰ লেসনটো। গতিকে লেসনটোৰ নাম হৈছে চুম্বকৰ সৈতে খেলোৱা হাঁহ। বৰ ইম্পৰ্টেণ্ট এটি অধ্যায়। পাঠটো গোটেইখিনি পঢ়ি নিদিওঁ, ডাইৰেক্ট অনুশীলনীত যাম। অনুশীলনীত 1 নম্বৰটোত দিছে খালী ঠাই পূৰ কৰা। ইয়াতে ধুনীয়াকৈ দিয়া আছে যে এই নম্বৰটোত চোৱা, চুম্বকৰ আকৰ্ষণৰ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বুলি মনত ৰাখিবা। 2 নম্বৰটোত দিছে বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কি বোলে? কৃত্ৰিম চুম্বক বোলে। C নম্বৰটো ৰবৰ চালক পদাৰ্থ নহয়। এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ দুটা দণ্ড চুম্বক পাম। ই নম্বৰটো চোৱা, দুডাল চুম্বক একেলগে মেৰুৰ বিকৰ্ষণ কৰে। এইটো বৰ ইম্পৰ্টেণ্ট কথা। F নম্বৰটো চোৱা, চুম্বক সদায় দুটা মেৰু, চুম্বকৰ সদায় কি থাকে? দুটা মেৰু থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সত্য উক্তিবোৰক ৰাইট চিন দিয়া। এই নম্বৰটো চোৱা, চুম্বকে সকলো ধৰণৰ পদাৰ্থ আকৰ্ষণ কৰে। এইটো অশুদ্ধ, সকলো ধৰণৰ পদাৰ্থ চুম্বকে কেতিয়াও আকৰ্ষণ নকৰে। B নম্বৰটোত দিছে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। এইটো শুদ্ধ। কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। এইটো শুদ্ধ। তাৰে পিছৰটো চোৱা, দণ্ড চুম্বকে সদায় উত্তৰ মেৰুৰ দিশত মুখ কৰি থাকে। এইটো শুদ্ধ। গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়। এইটো শুদ্ধ। তাৰে পিছৰটো চোৱা, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভত দি আছে কম্পাছৰ যন্ত্ৰৰ শলা। এইটো D নম্বৰ হৈছে স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। আকৌ 2 নম্বৰটোত দিছে লোৰ গজাল চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়। C নম্বৰ দিছে মেগনেটাইট প্ৰথম আৱিষ্কাৰ হোৱা চুম্বক। ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰথম আৱিষ্কাৰ হোৱা চুম্বকবিধৰ নাম কি? তেতিয়া তোমালোকে লিখিবা যে মেগনেটাইট। আকৌ 4 নম্বৰটো স্থায়ী চুম্বক। এইটো হৈছে চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে। তাৰে পিছৰটো চোৱা, 4 নম্বৰটো স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ 2ত প্ৰত্যক্ষ ক্ষেত্ৰত কেনেধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাই পূৰাম। তাৰমানে কি কৈছে যে এই নম্বৰ স্তম্ভত চুম্বকৰ মূৰৰ অৱস্থিতি দেখুওৱা হৈছে আৰু বিপৰীত ফালে দেখুওৱা হৈছে ক্ৰিয়া। গতিকে চোৱা, ইয়াতে উত্তৰ উত্তৰ যেতিয়া থাকিব তেতিয়া হ'ব বিকৰ্ষণ। আকৌ উত্তৰ দক্ষিণ হ'লে থাকিব আকৰ্ষণ। আকৌ দক্ষিণ উত্তৰ হ'লে আকৰ্ষণ হ'ব আৰু দক্ষিণ দক্ষিণ হ'লে বিকৰ্ষণ হ'ব। গতিকে এইটো সহজভাৱে মনত ৰাখিবা যে একেটা ফালে হ'লে বিকৰ্ষণ আৰু বিপৰীত মানে একেটা অইনটো উত্তৰ দক্ষিণ দক্ষিণ উত্তৰ হ'লে আকৰ্ষণ। এনেকৈ সহজভাৱে মনত ৰাখিবা। তাৰে পিছৰটো চোৱা, 5 নম্বৰটো শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। চোৱা, 1 নম্বৰটোত দিছে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ? এইটো হৈছে আলপিন। এইটো যিহেতু 1 নম্বৰ অপশ্যনত আছে, 1 নম্বৰ অপশ্যনটো তুমি গোল কৰিব লাগিব। ধুনীয়াকৈ কৰিবা যাতে লেতেৰা নহয়, বাহিৰ ফালে গুচি নাযায়। তাৰে পিছৰটো চোৱা, তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ? এইটো হৈছে ৰাবাৰ বেণ্ড। এইটো বিত আছে, বি অপশ্যনটো গোল কৰা। এনেকৈ ধুনীয়াকৈ গোল কৰিবা। তাৰে পিছত চোৱা, 3 নম্বৰটোত দিছে চুম্বকৰ কেইটা মেৰু থাকে? 2টা। এইটো হৈছে A নম্বৰ অপশ্যন। এই নম্বৰটো ধুনীয়াকৈ গোল কৰিবা। বুজি পাইছা? 6 নম্বৰ প্ৰশ্নটো চাবা, দণ্ড চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব? এনচাৰটোত লিখিবা লোৰ গজুৰ আটাইতকৈ কমকৈ লাগিব ধৰিব চুম্বকৰ মাজমজিয়া অংশত, অৰ্থাৎ চুম্বকৰ কেন্দ্ৰৰ ওচৰত। কি বুলি কৈছিল যে লোৰ এডালত গুৰি ওচৰলৈ নিলে, গতিকে লোৰ ওচৰলৈ
লোৰ গুৰি, এইটো হ'ব গুৰি, আটাইতকৈ কমকৈ লাগি ধৰিব চুম্বকৰ মাজমজিয়া অংশত, অৰ্থাৎ চুম্বকৰ কেন্দ্ৰৰ ওচৰত। 7 নম্বৰ প্ৰশ্নটো চোৱা, এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই, ইয়াৰ উত্তৰ মেৰু কোনটো আৰু কিদৰে উলিয়াবা? চোৱা যে এটা চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই, ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা? ধুনীয়াকৈ চোৱা, চুম্বকখন সূতাত তিয়াই শূন্যতাত ঝুলিয়াম, যি প্ৰান্তত উত্তৰ মেৰুৰ দিশলৈ মুখ কৰে সেয়াই হ'ব উত্তৰ মেৰু। বুজি পাইছানে কি কৈছে যে চুম্বকখন সূতাৰে তিয়াই শূন্যতাত ঝুলাম, যি প্ৰান্ত উত্তৰ দিশলৈ মুখ কৰে সেয়াই উত্তৰ মেৰু। তাৰপিছত 8 নম্বৰটো চোৱা, একক মেৰুযুক্ত চুম্বক পাব পাৰোনে? এনচাৰত লিখিবা যে একক মেৰুযুক্ত চুম্বক পাব নোৱাৰোঁ, কাৰণ একক মেৰুযুক্ত চুম্বক পোৱা নাযায়। চুম্বক যিমানেই সৰু কৰা নাযাওক তাত সদায় উত্তৰ আৰু দক্ষিণ দুটা মেৰু থাকে। চুম্বক ভাগ কৰিলে নতুন চুম্বকৰো দুটা মেৰু থাকে। ইয়াত কি কৈছে যে চুম্বক সদায় উত্তৰ আৰু দক্ষিণ মেৰু দুয়োটাই মেৰু থাকে। চুম্বক যিমানেই সৰু কৰা নাযাওক কিয় চুম্বকৰ ভাগ কৰিলে নতুন চুম্বকৰো দুটা মেৰু থাকে। তাৰে পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা, চুম্বকৰ যিকোনো দুটা ধৰ্ম। এনচাৰত লিখিবা যে মুক্তভাৱে ওলমাই থোৱা চুম্বক সদায় উত্তৰ দক্ষিণমুৱা হৈ থাকে। 2 নম্বৰটো লিখিবা, দুটা চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰু পৰস্পৰক বিকৰ্ষণ কৰে। কি বুলি কৈছে যে দুটা চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰক বিকৰ্ষণ কৰে। তাৰে পিছৰটো চাবা, লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা? এনচাৰটোত লিখিবা যে লোৰ গজাল এটা চুম্বকলৈ পৰিণত কৰা উপায়। প্ৰথমে এখন শক্তিশালী স্থায়ী চুম্বক লোৱা, লৌহ গজালটো এখনি দিশে চুম্বক এটাৰ মূৰৰ পৰা আনটো মূৰলৈ 20-30 বাৰ লাহে লাহে ঘঁহা। 3 নম্বৰটোত চোৱা, চুম্বকটো সদায় এখন দিশতে ঘঁহা, আগ ঘূৰি আৰু পিছ ঘূৰি নকৰিবা। 4 নম্বৰটো, এনেদৰে কিছু সময় ঘঁহাৰ পাছত গজালটো চুম্বক হৈ পৰিব। ইয়াৰ ফলাফল গজালটো লোহাৰ চিপচিপা বস্তু যেনে কিছুমান পিন আকৰ্ষণ কৰিব পাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মুক্তভাৱে ওলমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে? চুম্বক এডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই দুটা মেৰু থাকে। চুম্বক এডাল মুক্তভাৱে ওলমাই ৰাখিলে ভূচুম্বকৰ বহল ই উত্তৰ দক্ষিণমুৱা হৈ থাকে। ভূচুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেৰু আৰু ভূচুম্বকৰ দক্ষিণ ফালে চুম্বকৰ উত্তৰ মেৰু গলি। গতিকে মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়? লিখা। কম্পাছ যন্ত্ৰত থকা সূচখিনি সদায় উত্তৰ দক্ষিণ দিশত থিতাপি লয়। যি প্ৰান্তত উত্তৰ দিশ দেখুৱাই তাকে ধৰি বাকী দিশ দক্ষিণ পূব পশ্চিম নিৰ্ণয় কৰা হয়। তাৰে পিছৰ প্ৰশ্নটো চাবা, অশ্বক্ষুৰাকৃতিৰ চুম্বক মেৰু দুটা কিদৰে চিনাক্ত কৰিবা? বৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন। অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ। কম্পাছৰ দক্ষিণ চুই যিখন মূৰলৈ আকৰ্ষিত হয় সেই মূৰটো হৈছে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰ হৈছে দক্ষিণ মেৰু। চুম্বকৰ সহায়ত বা ব্যৱহাৰ কৰি আমি কিছুমান ৰহাল আৰু শিক্ষামূলক চানেকি সাজিব
পাৰোঁ। যেনে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ পেপাৰ এটাত ক্লিপ লগাই তাৰ লগত আন ক্লিপবোৰ এটাকৈ লগালে শিকলিৰ দৰে আকৃতিৰ সৃষ্টি হয়। আকৌ কাগজত এটা ফুল আঁকি ওপৰত পেপাৰ ক্লিপ আৰু তলত চুম্বক থলে মূৰটো ওপঙি থকা যেন লাগে। এইদৰে আমি সহজ উপকৰণেৰে চুম্বকীয় চানেকি সাজি মজাৰ বিজ্ঞান শিকিব পাৰোঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। তোমালোকে এডাল দণ্ড চুম্বক আৰু সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ'ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা? লোৰ গজাল চুম্বকত পৰিণত কৰিব পাৰি। তলত ইয়াৰ পৰিণতি কৰাৰ পদ্ধতি আলোচনা কৰা হৈছে। চোৱা। দণ্ড চুম্বকখন এটা মেৰুখনে গজালটোক এটা দিশত বহুৱাই ঘঁহাই দিলে গজালটো চুম্বক হৈ পৰে। চুম্বকত পৰিণত হোৱাটো গম পোৱাৰ উপায়: যদি গজালটোৱে কিছুমান সৰু সৰু লৌহজাত বস্তু যেনে আলপিনক আকৰ্ষণ কৰে, তেন্তে বুজিবলৈ পাৰি যে ই চুম্বকত পৰিণত হৈছে। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা। তোমাক এডাল চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল। দণ্ড চুম্বকডাল মেৰু দুটা কেনেকৈ উলিয়াবা? চোৱা, উত্তৰত লিখিবা। প্ৰথমে দণ্ড চুম্বকটো প্ৰত্যক্ষ প্ৰান্তত আলপিন কিছুমান ওচৰলৈ লৈ যোৱা। যিখন প্ৰান্তত অধিক সংখ্যক আলপিন টান খায় সেইটোৱেই হৈছে চুম্বকৰ মেৰু, অৰ্থাৎ উত্তৰ বা দক্ষিণ। দুয়োটা প্ৰান্ততে বেছি আকৰ্ষণ ক্ষমতা থকা ঠাইটো চিহ্নিত কৰি মেৰু উলিয়াব পাৰি। 16 নম্বৰ কুৱেশ্যনটো চোৱা। তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল। চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা? লিখা। কম্পাছ যন্ত্ৰখন দণ্ড চুম্বকৰ ওচৰত ৰাখা। কম্পাছৰ সূচটোৱে যিখন প্ৰান্তত থাকে ফালে আকৰ্ষিত হয় সেইটো হ'ল চুম্বকৰ দক্ষিণ মেৰু। কাৰণ সূচকৰ উত্তৰ মেৰুখন দক্ষিণ মেৰুৰে আকৰ্ষিত হয়। এতিয়া বুজি পাইছা? এইদৰেই তেনেকুৱা প্ৰান্তটো বাছি লৈ উল্টা প্ৰান্তৰ উত্তৰ মেৰু বুলি চিহ্নিত কৰিব পাৰি। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো চোৱা। ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল। তুমি হাতেৰে ওলাব পৰা নাই। বেজীটো কি উপায়েৰে উঠাব পাৰিবা? ধুনীয়া প্ৰশ্ন। মই দণ্ড চুম্বক সহায় লৈ ষ্টীলৰ বেজীটো উঠাব পাৰিম, কাৰণ চুম্বকটোক বেজীৰ ওচৰত আনি দিলে ই চুম্বকৰ দ্বাৰা টান খাই উঠি আহিব। 18 নম্বৰ কুৱেশ্যনটো চোৱা। ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিবলৈ গ'লা। তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে। তুমি কিদৰে ঠাইখনৰ দিশ নিৰ্ণয় কৰিবা? ইম্পৰ্টেণ্ট কুৱেশ্যন। মই তলত দিয়া ধৰণে দিশবোৰ নিৰ্ণয় কৰিম। চোৱা। 1 নম্বৰত কম্পাছ যন্ত্ৰখন সমতল ঠাইত ৰাখিম। 2 নম্বৰটোত সূচটোৱে যি দিশত স্থিৰ হৈ থাকে সেইটো উত্তৰ দিশ। 3 নম্বৰটোত তাৰ বিপৰীতটো হ'ব দক্ষিণ। সূচৰ চাৰিওফাল পশ্চিম আৰু সোঁফাল। সূচৰ বাওঁফাল পশ্চিম আৰু সোঁফাল পূব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা? যদি ভিডিঅ' তোমাৰ কাৰণে অলপ হ'লেও উপকাৰত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু কমেণ্ট ছেকশ্যনত তোমাৰ নামটো লিখি পঠিয়াবা। থেংক ইউ ফৰ ৱাচিং।